আস্থা তোমাৰ কি হ'লনো আৰু মোৰ অহাটো পলম হ'ল কি হৈছেনো কোৱাচোন একো নাই দিয়া মানে মোৰ গাটো অলপ বেয়া তুমি অকণমান শুই দিয়া তোমাৰ অহাটো দেৰি হৈছে নহয় মই ভৰিকেইখন অকণমান মালিচ কৰি দিওঁ মিছা কৈছা নেকি তুমি নাই কোৱাও ৰবা মই অকণমান ফ্ৰেছ হৈ আহোঁ ঠিক আছে যোৱা তুমি চিন্তা নকৰিবা মই থাকোঁতেই এই ঘৰখন কেতিয়াও মই ভাগ ভাগ হ'বলৈ নিদিওঁ একো যাতে ভুল ধাৰণাই ঘৰখন ভাঙিব নোৱাৰে ৰাণু বৰ মানে একো দুখেই নালাগে নেকি মায়ে কালি ৰাতি এনেই চৰ মাৰিলে 2-3 দিনটো মুখখন ফুলাই পেলাই ঘূৰি ফুৰিব লাগে তেতিয়াহে মায়ে অকণমান শিক্ষা পাব একো নকলে কৰ পৰা শিক্ষা পাব বাৰু সৰু বৌ আমিনো কি কৰিব পাৰিম কোৱা ডাঙৰ বৌয়ে নিজেই নালাগে মানে একো কথাই নধৰে আমিনো তাৰ মাজত লাগি কি লাভ সিহঁতৰ মাজত কথা ক'লে কথাটো বেলেগহে হ'বগৈ সৰুদা অঁ মোক কলেজত থৈ আহিবি বলচোন ঠিক আছে ব'ল বিদ্যা কাম এটা কৰাচোন তোমাক যে মই পইচাখিনি থ'বলৈ দিছিলোঁ মই অহালৈকে তুমি পইচাখিনি গণি থ'বাচোন কিমান আছে তাত অঁ ঠিক আছে অন্তি ব'ল অঁ ব'ল ডাঙৰ বৌ মা মই এতিয়া আহি আছো ৰ'বচোন ক'তো যাব নোৱাৰো এতিয়া ঘৰলৈ পেহী শাহু আহিব কিবা গিফ্ট আনিব লাগিব ব'ল মোৰ লগত বজাৰলৈ আৰু শুন ডাঙৰ বোৱাৰী কালি তই যিখিনি গাফিলতি কৰিছিলি মই কিন্তু পাহৰা নাই মই এতিয়া কাম কৰিবলৈ দিছো যে তই নাভাবিবি যে মই সেইবিলাক কথা পাহৰি গৈছো বুলি বহুত ডাঙৰ কাম কৰিছ তই এতিয়া ব'ল হ'ব দিয়ক মা মই স্কুটিখন উলিয়াই লওঁগৈ আপুনি উঠক আৰু কাপোৰ পিন্ধি লগ গৈ যাওক সোনকালে মই ওলাওগৈ বহুতখিনি বস্তু কিনিবলগীয়া আছে মোৰ লাগতিয়াল কিছুমানো আছে বহুত দিন হ'ল শ্বপিঙে কৰিবলৈ যোৱা নাই কি হ'ব এতিয়া এখেতকনো আজিহে পইচাখিনি লাগে নে মই ক'ৰ পৰা আনি দিম বাৰু পইচাখিনি কোনোবাই যদি গম পায় মোৰ হাতত পইচাখিনি নাই মোৰ ডাঙৰ কথা হ'ব দেখোন নহয় বিদ্যা তই এইটো কথা কাকো জানিবলৈ নিদিবি নহ'লে গোটেই ঘৰখনত ডাঙৰ কণ্ডল হৈ যাব ডাঙৰ কথা হ'ব গম পালে কি কৰিম বৌয়ে মোক এইটো প্ৰব্লেমৰ পৰা উলিয়াব পাৰিব ফাইনেল আৰু মোক এইটো চিটুৱেশ্যনত পেলোৱাৰ মূল মানুহজনীয়ে হ'ল বৌ গতিকে তেওঁৱেইটো কৰিব লাগিব ব'লা ইয়াতে ধুনীয়া জুৱেলাৰী দোকান এখন আছে এইবাৰ এইখন দোকানৰ পৰা ল'ম বুলি ভাবিছিলোঁ জুৱেলাৰী আস্থাই দোকানখনৰ পিনে চাই তাতে থমকি ৰ'বলগীয়া হ'ল মা এইখন দোকানতে কিনিব নেকি আপুনি ইয়াত নালাগে দিয়ক বেলেগ দোকানলৈ যাওঁ কি হ'ল মানে ডাঙৰ বোৱাৰী ইয়াত কিনিবলৈ আহিলোঁ কি হ'ল মানে আমি কিয় ইয়াত যাব নোৱাৰো মোৰ এইখন দোকান বহুত ভাল লাগিছে মই যাওঁ যদি ইয়াতে যাম বেলেগ এখন জুৱেলাৰী দোকানত যাওঁ বলক এইখনতে যাব লাগিব কি কথাটো আছেনো তাতো ধুনীয়া অফাৰ চলি আছে মা ডাঙৰ বোৱাৰী তোক কিবা গড়বড় কৰা যেন লাগিছে কিবা কৰিছ নেকি তই কিবা লুকুৱাইছ মোৰ পৰা নে তই আগত নিয়া কিবা বাকী চাকি আছে নাই মা এইখন দোকানত আকৌ মোৰ বাকী কিয় থাকিব নহ'লে মই এইকাৰণে কৈছোঁ যে এইখন জুৱেলাৰী দোকানত মিলাই পেলাই বেচে অৰিজিনেল সোণটো নিদিয়ে সিহঁতে সেইকাৰণেহে যাবলৈ মানা কৰি আছোঁ আপুনি বেলেগহে ভাবি লয় মা আপুনি কিবা এটা কথা ক'লে মোক গালি পাৰে সেইকাৰণে কোৱা নাই আকৌ অঁ সেইটোৱে কথা আছিল তই এনেকৈ ভয় খাই আছিলি যেন তই কিবা ডাঙৰ কামহে কৰিছ এনেকুৱা কথাবিলাক আগতে ক'ব লাগে আকৌ কি যে নহয় তই ব'ল এতিয়া তই কোৱা দোকানখনলৈকে যাওঁ ব'ল এইখনত নাযাওঁ আৰু আস্থাই জুৱেলাৰী দোকানখনলৈকে চাই আছিল আস্থাইতো কিবা এটা নিশ্চয় লুকুৱাইছিল কিন্তু কি লুকুৱাইছিল আস্থাই নহয় কিয় বোৱাৰী বাহ আজি দেখোন পৃথিৱীখন কিবা উল্টা যেন লাগিছে ঘৰৰ সকলোবিলাক কাম কৰা হৈ আছে যে সৰু বোৱাৰী সকলোবিলাক কাম কৰিলে যেন পাওঁ ওচৰৰ মানুহখিনিক মাতি পেলাই ভাতকে খুৱাই দিওঁ নেকি কোনোদিন কাম বন নকৰা মানুহজনীয়ে আজি কাম বন কৰিছে হ'ব দিয়ক মা আৰুনো কিমান ইনচাল্ট কৰিব আহক ভিতৰলৈ ইনচাল্ট কৰা নাই আকৌ সঁচাকৈ কৈছোঁ মই ভাতো বনাই থৈ দিছোঁ আপোনালোকে খাবহে লাগে বলক মই কাপোৰ কানিখিনি খুলি আহোঁ ৰাণু তুমি ঠিকে আছা নহয় কি হ'লনো বৌ কি হৈছে ৰাণু মোৰ বহুত ভয় লাগি আছে আলোকে যে পইচাখিনি দিছিলে মোক থ'বলৈ এইটো কথা তুমি এবাৰেই ক'লা আৰু ক'বলৈ চেষ্টাও নকৰিবা নহ'লে কি হ'ব ঠিক নাই 1000-2000 কথা নহয় বৌ 50,000 টকা এনেকৈ নাই বুলি ক'লে নহ'ব নহয় বৌ আলোকে ঘৰলৈ আহিলেই মোক সুধিব কি কৰোঁ মই তাকেহে বুজি পোৱা নাই বৌ কালিৰ পৰা মই ডিভোৰ্চ পেপাৰখনি সপোনত দেখি আছোঁ সি গম পালে মোক মাৰি পেলাব বৌ হ'ব তুমি মনে মনে থাকাচোন কিবা এটা নহয় কিবা এটা হ'ব প্ৰব্লেমৰ সলিউশ্যন হ'ব ৰবাচোন দেই মই অকণমান ফ্ৰেছ হৈ আহোঁ ঠিক আছে বৌ কি হ'বলৈ গৈ আছে মই মানে একো বুজিবই পৰা নাই পইচাবোৰৰ কথা কেনেবাকে আলোকে গম পাব পালে
ফোন চোন মাৰি নাথাকিবি কালি কথাটো মই পাহৰিবলৈ চেষ্টা কৰিছো তই ওচৰতে আছোন এবাৰ বোৱাৰী এইখিনি পইচা লোৱা 50,000 টকা আছে 50,000 টকা মই মা বোৱাৰী মই যি কৈছো সেইটো শুন আৰু শুন সৰু বোৱাৰী যাতে এইবিলাক কথা একো নাজানে সেইটো ধ্যান ৰাখিবি তোক বহুত বিশ্বাস কৰিয়ে দিছো কিন্তু আৰু মই দেখি আছো তাই তোক অনবৰতে কিবা ফুসফুসাই থাকে কি বাৰু যিয়ে নহওক পইচাখিনি সম্ভালি ৰাখিবি ঠিক আছে বাৰু মা বৌ আলুকে ফোন কৰিছিলে মানে পইচাখিনি গণনা কৰি হলনে নাই সুধি আছে মই কি কৰিম এতিয়া বৌ শুনা ৰানু যদি আলুক আহে তোমাক যদি পইচাৰ কথা সোধে তেতিয়াহ'লে ক'বা পইচাখিনি মোৰ ওচৰত আছে মোৰ ওচৰত আছে বুলি ক'লে সি একো নকয় ক'বা ৰাতিপুৱা তেওঁ নিজে দি দিব মোৰ কথা ক'লে সি বেছি প্ৰশ্ন নকৰে তোমাক কিন্তু বৌ কালিলৈ ৰাতিপুৱা এনেকুৱাকে কিনো সলনি হ'ব কালিলৈনো ক'ৰ পৰা পইচা আহিব কোৱা মই কৈছোঁ নহয় হ'ব তুমি চিন্তা কৰিব নালাগে মই যি কৈছোঁ সেইটো কোৱা ঠিক আছে ৰ'বা মই চাহখিনি বহাই দিওঁগৈ মায়ে খাওঁ বুলি কৈছিলে তেতিয়াই ঠিক আছে শুনা পইচাখিনিৰ কথা কৈছিলোঁ যে পইচাখিনি মানে বৰ ঠাইত আছে মই মানে মোৰ ঠাইত খৰচ হ'ব বুলি বৰ ঠাইত দি থৈ দিছিলোঁ দিয়া হ'ব দিয়া এনেও এতিয়া মই নোখোজোঁ বৌক গৈ পইচাৰ কথা ক'বলৈ বেয়াই লাগে ৰাতিপুৱা তেওঁ নিজে দিম বুলি কৈছে যেতিয়া কথা নাই আৰু তুমি যি কৰিলা ভালেই কৰিলা আই এম হেপ্পী তোমাৰ নিচিনা ৱাইফ এজনী পাই তুমি আমাৰ পৰিয়ালটোৰ কথা ইমান চিন্তা কৰা আই লাভ ইউ ছ' মাছ ৰানু ভণ্টি অ' বৌ আজিতো গোটেই দিনটো চাগে কলেজতে আছা ন নে গোটেই দিনটো বজাৰত আছিলা বৌ তোমাৰ দেখোন কলেজ সেই জুৱেলাৰী দোকানখনতে আছিল নহয় জানো আচলতে আস্থাই জুৱেলাৰী দোকানখনত সোমাবলৈ যাওঁতে তাতে এটা ল'ৰা আৰু এজনী ছোৱালীক দেখা পাইছিল আৰু সিহঁত দুটাই ইটোৱে সিটোক সাৱটি ধৰি আছিল যেতিয়াই আস্থাই সেই ছোৱালীজনীৰ মুখখন ভালকৈ লক্ষ্য কৰে তাই ভয়তে কঁপি উঠিছিল আৰু সেই ছোৱালীজনী বেলেগ কোনো নাছিল ননন্দীয়েক আছিল আৰু তাই কলেজৰ বাহানা কৰি সেই জুৱেলাৰী শ্বপখনত সোমাই আছিল তাইৰ বয়ফ্ৰেণ্ডৰ লগত সেইকাৰণে আস্থাই সেইবিলাক নাটক কৰিবলগীয়া হৈছিল আৰু শাহুৱেকক জুৱেলাৰী শ্বপখনত সোমাবলৈ মানা কৰিছিল ভণ্টি তুমি জানানে মায়ে যে সেই জুৱেলাৰী দোকানখনত সোমাবলৈ বিচাৰিছিল তুমি বচাই দিলা বৌ থেংক ইউ বচাই দিলোঁ কিন্তু যদি তোমাৰ পৰীক্ষা চলি নাথাকিলেহেঁতেন মই তোমাক ভালদৰে চৰ দিলোঁ হয় তাতে এতিয়া পঢ়িব লাগিব পৰীক্ষা আছে নহয় সেইকাৰণে মই ইমান ড্ৰামা সৃষ্টি কৰি নাথাকোঁ পঢ়াগৈ আৰু মাৰ কথাটো জানাই গম পাব পাৰিলে তোমাক বজাব আৰু সেইখিনি সময়ত মই চিটুৱেশ্যনটো হেণ্ডেল কৰি ল'লোঁ কাৰণেহে যদি দেখা হ'লে তোমাক কি কৰিলে হয় আগলৈ ধ্যান ৰাখিবা কৈ দিছোঁ তুমি বহুত ভাল তুমি মোক পইচাৰ কাৰণে থেংক ইউ ছ' মাছ বৌ হ'ব দিয়া তুমি চিন্তা নকৰিবাচোন অ' সেইটোহে কথা আছিলে মানে মা মা সেইটো কথা নহয় মানে আমি দুইজনী অলপ এনেই ধেমালি কৰি আছিলোঁ আয়ৈ দেহি ছোৱালীজনীক ইমান দুখ দিব পাৰেনে হে মায়ে যে ৰাতি টোপনিতে অহা যোৱা কৰি থাকে বাচিলোঁ বৌ বাচিলা বাৰু তোমাৰ মাৰ পৰা বাচিলা আৰু যদি এনেকৈ মই পাব্লিক প্লেচত এনেকুৱা কৰা দেখা পাওঁ নহয় তাতে গৈ ভাল চৰ দিম কিন্তু ভাল পাবা কিন্তু মনে মনে বৌ তুমি সঁচাই বহুত ভাল তুমি শুবলৈ যোৱা আৰু মাকো লৈ যোৱা মায়ে আকৌ আলমাৰী চাবিটো কঁকালত বান্ধি লৈ আছে যে মই শুৱাই থৈ আহোঁ নহ'লে চাবিটো ক'ৰবাত পৰিলে ডাঙৰ কথা হ'ব বৌ সঁচাই বহুত ভাল পইচাখিনি মই আলোকক নিজেই দি থৈ আহোঁগৈ মাও টোপনি গৈছে নহ'লে আলোকে ৰানুক গালিয়ে পাৰিব আৰু গালি পাৰিলে তাই লগতেই কান্দি দিব তাইক গালি পাৰিলে মোৰ অকণমানো ভাল নালাগে মই তাইক বচাবই লাগিব তাই তেনেকৈ ক'লে আলোকে কেতিয়াও নুবুজে মই যদি পইচাখিনি দি থৈ আহোঁ সি নিশ্চয় বুজি পাব ৰানু মই ৰেডি হওঁগৈ দেই মই গা পা ধুই ফ্ৰেছ হৈ অহালৈকে তুমি পইচাখিনি টেবুলৰ ওপৰতে ৰাখি দিবা মইতো বৌক খুজিব নোৱাৰোঁ ঠিক আছে দিয়া মই দি দিম ৰখিবা এইখিনি পইচা লোৱা দিয়া থেংক ইউ ছ' মাছ ৰানু ৱেলকাম ঠিক আছে হ'ব দিয়া আলু শুনাচোন অঁ বৌ কোৱা এইখিনি পইচা লোৱাচোন পইচা চৰি আলোক কালিয়ে মানে ৰাণীয়ে কৈছিলে কালি মানে মই দিবলৈ পাহৰিলোঁ তাই কৈছিলে মইহে পাহৰি থাকিলোঁ দিয়া বৌ তুমি পইচাখিনি ভালকৈ গণি দিছাতো 1 লাখ টকা হৈছে নহয় 1 লাখ টকা
1 লাখ কেনেকৈ আকৌ বৌ 1 লাখ টকাই থবলৈ দিছিলে তোমাকতো 1 লাখ টকাৰে প্ৰয়োজন আছিলে মই তোমাক দিছিলো নহয় ৰাণু বৰ যদি প্ৰয়োজন আছিলে তুমি দিলা যে ভাল কৰিলা আচলতে এনেকৈ মিলিজুলি চলিব লাগে সকলোৱে 1 লাখ টকা আস্থাই একো ধৰিবই পৰা নাছিল তাই মূৰ্খনে নে ৰাণুৱেহে কিবা চালাকি কৰিছে হ'ব দিয়া মই যাওঁ ৰাণু বৌ তুমিতো মোক 50,000 টকাহে থবলৈ দিছিলা এতিয়া 1 লাখ টকা ক'ৰ পৰা আহিল আৰু তুমিতো কৈছিলা তোমাৰ হাতত কোনো পইচা নাছিলে এতিয়া 50,000 টকা ক'ৰ পৰা আহিল বৌ মোৰ লগতে তুমিও দুখী গতিকে তুমি কিয় কুৱেশ্যনছ কৰিছা মানে তুমি যেনেকৈ ৰাতিৰ ভিতৰতে 50,000 টকা লৈ আহিছা মই আনিছোঁ আকৌ মোৰ পইচাখিনিৰ কথা জানিবলৈ মন আছে যদি তুমি আগতীয়াকৈ ক'ৰ পৰা আনিছা সেইটো কোৱা ডাঙৰ বোৱাৰী মায়ে মাতিছে দেখোন